হে গাইজ, ৱেলকাম টু মাই চেনেল। আজি SSC GDৰ বিষয়ে কেইটামান কথা ক'ম। যিহেতু SSC GDত কম্পিউটাৰ বেছ টেষ্ট হয়। গাইজ, প্ৰথমতে ৰিজনিঙত আপোনালোকে যদি যায়, ৰিজনিঙত 20টা কুৱেশ্যন যদি আপুনি কমপ্লিট কৰে, মেক্সিমাম আপোনাক বহুত টাইম লাগি যাব মানে। যিহেতু ৰিজনিঙত কিছুমান কুৱেশ্যন এনেকুৱা থাকে বহুত টাইম কনজিউমিং, মানে টাইম বহুত খাই দিয়ে। সেইকাৰণে আপুনি জিকে আৰু ইংলিছত বা হিন্দীত যিমান কম সময়, মেক্সিমাম 9 মিনিটৰ ভিতৰত 2টা ছেকশ্যন খতম কৰি দিব, যিমান পাৰে কম সময়ত মানে। আৰু তাৰপিছত গোটেই সময়খিনি মেথামেটিক্সত যিমান পাৰে, মেথছত মানে গণিতত সোনকালে খতম কৰিব চাওক কুৱেশ্যনখিনি যিমান পাৰে। আৰু এটা টাইমত কেতিয়াও ধৰি নাথাকিব মানে। নোৱাৰিলে যোনটো কুৱেশ্যন নোৱাৰে এইটো এৰি দিব। আৰু তাৰপিছত ৰিজনিঙত যাব লাষ্টত, আৰু ৰিজনিঙত যিমান পাৰে সোনকালে কৰিব চাব। নোৱাৰা কুৱেশ্যনবোৰ টাইম বেছিকৈ খোৱা কুৱেশ্যনবোৰ এৰি দিব। শ্বৰ্ট কুৱেশ্যন থাকে কিছুমান, অলপ টাইম, কিছুমান যেনেকৈ চিটিং এৰেঞ্জমেণ্টৰ কুৱেশ্যন থাকে, কিছুমান ডিক্সনেৰী ৱৰ্ড ৰিলেটেড থাকে। ক'ব গ'লে মোৰ SSC GDৰ প্ৰিপেৰেশ্যন মানে একদম নাছিলেই বুলি ক'ব লাগিব। মই বেলেগ আছাম গভৰ্ণমেণ্টৰ ৰিলেটেড এক্সামবোৰৰ কাৰণে যোনবোৰ প্ৰিপেৰেশ্যন কৰি আছিলোঁ, এনেকৈ প্ৰেক্টিচ কৰি গৈছোঁ আৰু এনেকৈ বেলেগে যেনেকৈ মক টেষ্ট দিয়ে, মই মক টেষ্ট কি বস্তু মই ভালকৈ মানে দিয়াই নাই মানে। এটা মক টেষ্টো এটেম্প কৰা নাই। এনেকৈ গৈছোঁ দি চাওঁচোন বুলি, আৰু এনেকৈ মানে জাষ্ট 40 মান কাৰেক্ট কৰিব পাৰিছোঁ আৰু। উদাহৰণ হিচাপে দিওঁ, মোৰ এনেকুৱা এটা লগৰ আছে যোনে নেকি ইংলিছ ছেকশ্যনটো টাচেই কৰিব নোৱাৰিলে। মানে সি ৰিজনিংটো প্ৰথমে টাচ কৰিলে, ৰিজনিং কুৱেশ্যনখিনি টাচ কৰোঁতে মানে সি মেক্সিমাম 17টামান কৰিব পাৰিলে, আৰু 3টামান বাদেই দিলে। তাৰপিছতো ই কৰাৰ পিছতো ইংলিছ ছেকশ্যনটো ই এটা কুৱেশ্যন মানে মেলি চাবই নোৱাৰিলে, মানে টাইমেই নজুৰিলে, এনেকুৱা হৈ যায়। সেইকাৰণে কৈছোঁ আপোনালোকক, যিমানখিনি কুৱেশ্যন আপুনি যোনখিনি পাৰে এইখিনি পটাপট সোনকালে কৰি লওক। তাৰপিছত বাকীখিনি টান কুৱেশ্যনখিনি লাহে লাহে কৰিব লাষ্টত। নিমিত্ত গাইজ, মোৰ ক্ষেত্ৰত ক'ব গ'লে মই 46টা এটেম্প কৰিছিলোঁ টোটেল। যিহেতু মোৰ টাৰ্গেট আছিলে 40 মান যাতে কাৰেক্ট কৰিব পাৰোঁ, আৰু মোৰ সেইমতেও আশা কৰা মতে 40টা কুৱেশ্যন, 40টা কুৱেশ্যন মোৰ কাৰেক্ট হৈছিলে। মোৰ 46টাৰ ভিতৰত 6টা অনলি ভুল হৈছিলে, আৰু মোৰ নেগেটিভ গৈছিলে 1.50। মানে মোৰ 80 কুৱেশ্যন হৈছে মোৰ কাৰেক্ট, আৰু নেগেটিভ কৰি পিনি মোৰ 78.50। আপোনালোকৰ মাৰ্কছখিনি কিমান স্ক'ৰ কৰিছে জনাব। আৰু ফিজিকেলটো চাগে অতি সোনকালেই হ'ব, যিহেতু যোৱাবাৰ 1 মে'ৰ পৰা হৈ গৈছিলে, মানে মে' 1 তাৰিখ মানৰ পৰা ৰানিং ষ্টাৰ্ট হৈ গৈছিলে SSC GDৰ ফিজিকেল। আৰু যিহেতু মোৰ আপাৰ আছামত, মোৰ ডিব্ৰুগড়ত পৰিছিলে মোৰ চেণ্টাৰ, সেইকাৰণে মোৰ ক'ত পৰিব নাজানো। মোৰ যিহেতু এইবাৰ প্ৰথমবাৰ, আপোনালোকৰ স্ক'ৰখিনি মোক কমেণ্ট ছেকশ্যনত দিব, কমেণ্ট কৰিবচোন কিমান পাইছে মাৰ্কছ। অ'কে। কোনোবাই যদি ইন ফিউচাৰ ভৱিষ্যতে যদি কোনোবাই SSC GD এক্সাম দিম বুলি ভাবিছে GDৰ, আপোনালোকে নিশ্চয় মক টেষ্ট চিয়'ৰ এটেম্প কৰিব। মক টেষ্ট এটেম্প কৰিলে কি হয়, ইয়াৰ এটা প্লাছ পইণ্ট আছে, আপোনালোকে বহুত টাইম কমাব পাৰি মানে। আৰু কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে, আপোনালোকে এই কুৱেশ্যনখিনি পটককৈ মানে বুজি পায়, আৰু মানে ভয় বোলা বস্তুটো মানে এৰি গুচি যায় মানে। বিশেষকৈ মানে এই মেথছৰ ক্ষেত্ৰত আমি কুৱেশ্যনখিনি দেখিলেই ভয় খাই যাওঁ মানে। এই মক টেষ্ট এটেম্প কৰি থাকিলে আমি ভয় নাখাওঁ মানে, আৰু অতি কম সময়ৰ ভিতৰত আমি এটেম্প কৰি পিনি খতম কৰিব পাৰোঁ। আৰু মক টেষ্ট এটেম্প কৰাৰ কাৰণে UP বিহাৰৰ ল'ৰা বহুত আগত যায় মানে। ইহঁতে গোটেই বছৰটো পঢ়ে আৰু মক টেষ্ট এটেম্প কৰে। আমি কি এনেই জাবৰা পঢ়োঁ, কিন্তু মক টেষ্ট এটেম্প নকৰোঁ।